নমস্কাৰ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলো ভালে আছে আজি এটা নতুন ভিডিও লৈ আনিছো আৰু হেতু হৈছে আমাৰ পাঁচটা উপায় যাৰ দ্বাৰা আমি হাওফাখন হেলদি কৰি ৰাখিব পাৰো বা সুস্থ কৰি ৰাখিব পাৰো বৰ্তমান সময়ত এটো বহুত বেছি প্ৰয়োজনীয় হৈ গৈছে অৱশ্যে এনেকুৱা ভিডিও কিছুমান দেখিছো যত কৈছে যে এনেকুৱা ব্ৰিডিং এক্সাৰসাইজ বা লাং সুস্থতাৰ ওপৰত আমি গুৰুত্ব দি লাভ নাই কাৰণ কৰোনা হলে আমাৰ অক্সিজেন লেভেল কমিবই আৰু অক্সিজেন লেভেল কমিলে তাৰ উপায় অকল অক্সিজেন দিয়াটোৱে হয় হেতু একেবাৰে সঠিক কথা ভুল কথা নহয় কিন্তু আমি এনেকুৱা ধৰণৰ প্ৰবলেমও দেখিছো যত আমাৰ লাংছৰ ইনফেকশন হৈছে যেনেকৈ ধৰিলক নিউমোনিয়া হৈছে বা বিভিন্ন ক্ষেত্ৰত আমাৰ অক্সিজেন লেভেলও কমি আহিছে হয় আমি কৰা ব্ৰিডিং এক্সাৰসাইজে আমাৰ অক্সিজেন লেভেলটো ষ্ট'ৰ কৰি ৰাখিবলৈ সহায় নকৰে কিন্তু অকল ব্ৰিডিং এক্সাৰসাইজে নহয় আমি যদি লাংছৰ সুস্থতাৰ ওপৰত গুৰুত্ব দিও তেনেহলে লাংছখন সুস্থ হৈ থাকিলে ৰিকভাৰীৰ বাবে সহজ হৈ পৰে এখন অসুস্থ লাংছৰ ৰিকভাৰী কৰিবলৈ টাইম বেছি লাগে আৰু অপকাৰখিনি বেছি হোৱা দেখা পোৱা গৈছে এখন সুস্থ লাংছে সদায় ৰিকভাৰী সহজতে কৰিব পৰা দেখা পোৱা গৈছে আৰু সেই সুস্থতাখিনি কেনে ধৰণে বজাই ৰাখিব লাগে সেই বিষয়ে আজি মই এই ভিডিওটোত আপোনালোকক জনাম আশা কৰো এই ভিডিওটোৱে আপোনালোক সকলোকে সহায় কৰিব আৰু যদি ভাবিছে সহায় কৰিব তেনেহলে শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰি থব বুলি আশা ৰাখিছো যেনে ধৰণে আমি শৰীৰৰ সুস্থতাৰ ওপৰত গুৰুত্ব দিব লাগে তেনে ধৰণে আমাৰ শৰীৰত থকা বিভিন্ন অংগৰ ওপৰত আমি সুস্থতাৰ ওপৰত গুৰুত্ব দিও নহয় জানো হাৰ্টৰ ওপৰত গুৰুত্ব দিও বা লিভাৰৰ ওপৰত গুৰুত্ব দিও তেনে ধৰণে হাওফাওৰ ওপৰতো গুৰুত্ব দিয়াটো দৰকাৰী আৰু এই হাওফাওখনে আমাক কিমানবোৰ কাম কৰে আপোনালোকে ভাবিব নোৱাৰে আমি ভাবো যে অক্সিজেন লেভেল আমাৰ নামি গলে অকল উশাহ নিশা লবলৈহে দিগদাৰ হয় তেনেকুৱা অকল নহয় অক্সিজেন লেভেল নামি গলে আমাৰ উশাহ লোৱাটো দিগদাৰ হয় কিন্তু অক্সিজেন লেভেল কমি যোৱাৰ লগতে আমাৰ শৰীৰৰ বিভিন্ন অংগৰ ফাংচনবোৰো লগতে ডাউনগ্ৰেড হৈ আহিবলৈ আৰম্ভ কৰে অৰ্থাৎ কমি আহে আৰু সেই অক্সিজেন লেভেলটোৱে আমাৰ মাংসপেশীৰ বাবেও দৰকাৰী হয় আৰু যদি অক্সিজেন লেভেল কমে আমাৰ গাৰ বিষ হয় একে ধৰণে কৰোনাৰ ক্ষেত্ৰতো দেখা পোৱা গৈছে যে অক্সিজেন লেভেল কমি অহাৰ লগে লগে গাৰ বিষ হোৱাও দেখা পোৱা গৈছে এটা সৰু উদাহৰণ স্বৰূপে আমি যেতিয়া দিনটোত কাম কৰি থাকো আমি ধৰিলক খোজ কাঢ়িছো আমি পাকঘৰত কাম কৰিছো আমি কথা পাতিছো সকলো সময়তে আমি এনাৰ্জি বাৰ্ন কৰি আছো যিকোনো বস্তু বাৰ্ন কৰো বা যেটো আমি জ্বলাই থাকো এনাৰ্জিটো সেই বাৰ্ন কৰা কেপাসিটিটোৰ বাবে অক্সিজেন দৰকাৰী হয় আৰু সেই অক্সিজেন আমি পাই থাকো আমাৰ লাংছৰ পৰা সেই লাংছখন আমি হেলদি কৰি ৰাখিব পাৰিলে আমাৰ যেটো অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ খলনি হয় যেনেকৈ আমি কাৰ্বন ডাই অক্সাইডটো উলিয়াই পঠিয়াব লাগে আৰু অক্সিজেনটো গ্ৰহণ কৰিব লাগে সেই খলনি প্ৰচেছটো যেটো হয় সেই প্ৰচেছটো ঠিক হৈ থাকিবলৈ সহায় কৰে এতিয়া মই ডাইৰেক্টলি কম আপোনালোকক সেই পাঁচটা উপায় প্ৰথমটো হৈছে ষ্টপ স্মোকিং অৰ্থাৎ ধূম্ৰপান বন্ধ কৰিব লাগে আৰু এটো কিহৰ কাৰণে বন্ধ কৰিব লাগে হেতু জনাটো দৰকাৰী হয় আমি সকলোৱে শুনি থাকো যে ধূম্ৰপান আমাৰ শৰীৰৰ বাবে বেয়া হয় আমি যেতিয়া ধূম্ৰপান কৰো তেতিয়া তাৰ ফলত আমাৰ কাৰ্বন মনক্সাইড টাৰ এই সকলোবোৰ কেমিক্যাল প্ৰডাক্ট আমাৰ শৰীৰত সোমায় এইখিনি গৈ পেলাই আমাৰ লাংছ পাই বা হাওফাও পায়গৈ যেনে ধৰণে আমাৰ বয়স বাঢ়ি গৈ থাকে তেনে ধৰণে আমাৰ অংগসমূহৰো বয়স বাঢ়ি গৈ থাকে একে ধৰণে আমাৰ হাওফাওৰো আমাৰ বয়সৰ লগত বহুতখিনি চেঞ্জেস আহি গৈ থাকে যেনেকৈ ধৰিলক আমাৰ হাওফাওখনৰ ইলাষ্টিচিটি যিমানটো ইলাষ্টিক প্ৰপাৰ্টি হয় সেই ইলাষ্টিক প্ৰপাৰ্টিটো আমাৰ কমি যায় আৰু লগতে তাৰ ফাংচন সমূহো কমা দেখা পোৱা গৈছে সেইবাবে এই ধূম্ৰপান যিসকলে কৰে তেওঁলোকৰ এজিং প্ৰচেছটো অংগসমূহৰ এজিং প্ৰচেছটো বেছি সোনকালে হৈ যায় অৰ্থাৎ আপোনালোকৰ যিমান বয়স হৈছে তাতকৈ বেছি বয়সীয়াল এখন হাওফাও লৈ আপোনালোকে থাকিবলগীয়া হ'ব পাৰে আৰু সেইবাবে আমাৰ বেমাৰবোৰৰ ৰিস্ক ফেক্টৰসমূহ বাঢ়ি যায় আৰু সেইবাবে ধূম্ৰপান বহুত বেছি অপকাৰী হয় আৰু এটা খবৰ হয়তো আপোনালোকে বহুতে নাজানিব পাৰে বহুতে ভাবিব পাৰে বহুত বছৰ ধৰি ধূম্ৰপান কৰি আছো এতিয়া এৰি কি লাভ হ'ব কিন্তু এটা ভাল খবৰ যে আমি যদি 12 ঘণ্টা সময়ও ধূম্ৰপান নকৰি পেলাই থাকো তেনেহলে আমাৰ শৰীৰত কাৰ্বন মনক্সাইডৰ লেভেল কমি যোৱা দেখা পোৱা গৈছে আৰু আপোনালোকে যদি এই ধূম্ৰপান ৰখুৱাটো 1 মাহ ধৰি বা 3 মাহ ধৰি বা 1 বছৰ ধৰি নকৰাকৈ ৰাখিব পাৰিছে তেনেহলে আপোনালোকৰ লাংছৰ কেপাসিটি আছে ৰিকভাৰী হোৱাৰ আৰু সেইবাবে ভাবি নাথাকিব যে বহুত দিন কৰিছো আৰু ইয়াক এতিয়া এৰি লাভ নাই এনেকুৱা কোনো নহয় লাংছৰ কেপাসিটি থাকে হাওফাওৰ কেপাসিটি থাকে যাৰ সহায়ত ই ৰিকভাৰ হোৱাও দেখা পোৱা গৈছে দ্বিতীয়টো পইণ্ট হৈছে এক্সাৰসাইজ এতিয়া কেনেকুৱা ধৰণৰ এক্সাৰসাইজ কৰিব লাগে ব্ৰিডিং এক্সাৰসাইজৰ বিষয়ে আপোনালোকে শুনিছেই মই ইয়াত ডিটেইলছত নকওঁ বহুত ভিডিও পাবলিছ হৈছে মোৰো ভিডিও আছে ব্ৰিডিং এক্সাৰসাইজৰ বিষয়ে চাব পাৰে কিন্তু আন এটা এক্সাৰসাইজ হৈছে আমাৰ এৰোবিক এক্সাৰসাইজ ভিতৰত পৰে আমাৰ খোজ কঢ়া হওক সাঁতুৰা হওক
চাইকেল চলোৱা হওক, য'ত আমি ঘামো, উশাহটো ফুলি যায়, উশাহটো ল'বলৈ আমি বেছিকৈ চেষ্টা কৰোঁ, তেনেকুৱা ধৰণৰ এক্সাৰচাইজবোৰক আমি এৰবিক এক্সাৰচাইজ বুলি কওঁ। আৰু এই এক্সাৰচাইজসমূহত আমি বহু পৰিমাণে অক্সিজেন ব্যৱহাৰ কৰোঁ শৰীৰে। যিমানে অক্সিজেন আমাৰ ব্যৱহাৰ হয় সিমানে অক্সিজেনৰ ডিমাণ্ডো বাঢ়ি যায় আমাৰ শৰীৰত, আৰু যিমানে ডিমাণ্ড বাঢ়ি যায় সিমানে আমাৰ কাৰ্বন ডাই অক্সাইড ওলাই যায় আৰু বাহিৰৰ পৰা অক্সিজেন লেভেল আমাৰ শৰীৰত সোমাই গৈ থাকে, আৰু সেই কাম আমাৰ হাওঁফাওঁৱে কৰে। আৰু যিহেতু হাওঁফাওঁৰ কামেই হ'ল এইটো, ইয়াক যিমানে আপোনালোকে কামত ব্যৱহাৰ কৰিব সি সিমানে ঠিক হৈ থাকিব। আৰু সেইবাবে এৰবিক এক্সাৰচাইজ অৰ্থাৎ খোজ কঢ়া কেতিয়াও নেৰিব, চাইকেল কৰা বা বাৰীত কাম কৰা, কোৰ মৰা, এই সকলোবোৰ এৰবিক এক্সাৰচাইজ য'ত আপোনালোকে ফুপাবলৈ আৰম্ভ কৰে, আৰু সেইবাবে এৰবিক এক্সাৰচাইজ ৰেগুলাৰ কৰিব। 3 নম্বৰ পইণ্টটো হৈছে আমি প্ৰদূষণৰ পৰা বাচি থাকিব লাগে। যিমান আমি ধোঁৱা ধূলি প্ৰদূষণৰ লগত এক্সপ'জ হওঁ সিমানেই সেইখিনি আমাৰ উশাহ নিশাহত গৈ লাংছত সোমায়, আৰু কেতিয়াবা সেই জাৰ্মছ গৈ পেলাই আমাৰ লাংছৰ ইনফেকশ্যন কৰাও দেখা পোৱা গৈছে। যিমানেই বেছি আপোনালোকৰ ধোঁৱা ধূলিৰ লগত এক্সপ'জ হ'ব সিমানে আপোনালোকৰ লাংছৰ কেপাচিটি কমি গৈ থাকিব। তাৰ বাবে আমি কি কৰিব লাগিব? কেইটামান সহজ উপায়। সেইটো হৈছে আমি ধোঁৱা ধূলিত যেতিয়া ওলাই যাওঁ অকল কৰোণাৰ পৰা বাচিবৰ বাবে নহয়, সেই ধোঁৱা ধূলি পৰাও বাচিবৰ বাবে এখন মাস্ক পিন্ধিব লাগে। দ্বিতীয়টো হৈছে আমাৰ ঘৰৰ খিৰিকী, ভেণ্টিলেটৰ এইসমূহ খুলি থৈ পেলাই ফ্ৰেছ বতাহ চলাচল কৰিবলৈ দিব লাগে। তৃতীয়টো হৈছে আমি যেতিয়া এক্সাৰচাইজ কৰোঁ সেই এক্সাৰচাইজ কেতিয়াও এটা বহুত বেছি ট্ৰেফিক থকা জেগাত কৰিব নালাগে, কিয়নো যেতিয়া আমি এক্সাৰচাইজ কৰোঁ আমি বহুত পৰিমাণে অক্সিজেন লওঁ, আৰু যদি ট্ৰেফিক বেছি থাকে সেইটো বাবে ধোঁৱা ধূলি বেছি থাকিব, আৰু সেই তেনে জেগাত এক্সাৰচাইজ কৰিলে উপকাৰ নহয় অপকাৰহে হোৱা দেখা পোৱা গৈছে। সেইকাৰণে মুকলি ঠাইত, ফিল্ডত বা অলপ ভিতৰুৱা জেগাত এক্সাৰচাইজ কৰিলে বেছি ভাল হয়। তাৰ পিছৰটো হৈছে আমাৰ গোন্ধ থকা বস্তু, অৰ্থাৎ আমাৰ এয়াৰ ফ্ৰেছনাৰ হওক, ৰুম ধুনীয়া গোন্ধাবৰ কাৰণে আমি এয়াৰ ফ্ৰেছনাৰ ব্যৱহাৰ কৰোঁ, বা আমি পোক পতংগ মাৰিবৰ কাৰণে স্প্ৰে ব্যৱহাৰ কৰোঁ, পকা আমি ফেনাইল দি পেলাই মুচোঁ। এই সকলোবোৰ যিখিনি চেণ্টেড বস্তু আমি ব্যৱহাৰ কৰোঁ তাৰ পৰাও আমাৰ হাওঁফাওঁৰ প্ৰব্লেম হোৱা দেখা পোৱা যায়। ৰেগুলাৰ ইউজেছ কৰি থাকিলে আমাৰ লাংছত কিছুমান বস্তু জমা হয়, আৰু যাৰ সহায়ত আমাৰ অক্সিজেন কাৰ্বন ডাই অক্সাইডৰ এক্সচেঞ্জটো কমি যায় আৰু অক্সিজেন লেভেলটো কমি যায়, আৰু সেইবাবে এইসমূহ ব্যৱহাৰ নকৰাই ভাল। আৰু তাৰ উপায় কি আছে? যদি ৰুমটো আপোনালোকে ভাল গোন্ধাব বিচাৰিছে তেনেহ'লে এচেঞ্চিয়েল অইল পায়, ইউকেলিপ্টাছ অইল হওক বা পেপাৰমিণ্ট অইল হওক, এনেকুৱা ধৰণৰ এচেঞ্চিয়েল অইল বুলি যিটো কয় সেই এচেঞ্চিয়েল অইলৰ চাকি জ্বলাব পাৰে, তাৰ পৰা ধুনীয়া ধুনীয়া গোন্ধো ওলাব আৰু লগতে তাৰ পৰা অপকাৰো কম হ'ব। কিন্তু যিবোৰ আমাৰ ৰুম ফ্ৰেছনাৰ হওক বা বাথৰুমত অডোনিল হওক বা বিভিন্ন ধৰণৰ ফ্ৰেছনাৰ ব্যৱহাৰ কৰোঁ সেইসমূহৰ গোন্ধ আমাৰ হাওঁফাওঁৰ বাবে অতি বেছি অপকাৰী হয়। এতিয়া যাওঁ 4 নম্বৰ পইণ্টলৈ, সেইটো হৈছে ইনফেকশ্যন। ইনফেকশ্যনৰ পৰা আমাৰ লাংছখন সদায় বচাব লাগে। এবাৰ ইনফেকশ্যন হ'লে আমাৰ লাংছখনৰ কেপাচিটি কমি যায় আৰু তাক সুস্থ কৰিবলৈ বহুত দিন লাগে। সেইবাবে ইনফেকশ্যন হোৱাৰ বাবে ৰখিব নালাগে, ইনফেকশ্যনৰ পৰা আমি বাচিব লাগে। ইনফেকশ্যন অৰ্থাৎ বিভিন্ন ধৰণৰ ইনফেকশ্যন হ'ব পাৰে, আৰু যেনেকৈ ধৰি লওক নিম'নিয়া হওক বা অবষ্ট্ৰাকটিভ ডিজিজ কিছুমান থাকে আমাৰ লাংছৰ, সেই বেমাৰে হওক, সেই ইনফেকশ্যনসমূহৰ পৰা আমি বাচিবলৈ চেষ্টা কৰিব লাগে। আৰু ইনফেকশ্যনৰ পৰা বাচিবৰ বাবে আটাইতকৈ বেষ্ট উপায় হয় আমাৰ হাত সদায় চাফা কৰি ধুব লাগে চাবোনেৰে, কাৰণ বেছিভাগ সময়তে সেই ইনফেকশ্যন আমাৰ হাতেদি মুখেদিও সোমাই যাব পাৰে আৰু লাহেকৈ লাংছত অপকাৰ কৰিব পাৰে। লগতে আমি আমাৰ শৰীৰটো হাইড্ৰেট কৰি ৰাখিব লাগে, পানী, শাক পাচলি, ফ্ৰুটছ এইবোৰ বেছিকৈ খাব লাগে। ইনফেকশ্যন কমাবলৈ ই বহুতখিনি সহায় কৰে। কেঁচা হালধি হওক বা আদা হওক, নহৰু হওক, এইসমূহৰ এণ্টি ইনফ্লামেটৰী গুণ থাকে, আৰু সেইবাবে যিকোনো ধৰণৰ ইনফেকশ্যনৰ এগেইনষ্টত যুঁজিবলৈ ক্ষমতা থাকে, আৰু এনেকুৱা এণ্টি ইনফ্লামেটৰী খাদ্যসমূহ আমি ৰেগুলাৰ খাব লাগে। আৰু আটাইতকৈ দৰকাৰী, আপোনালোকৰ চৰ্দি হওক বা নহওক, ডেইলি এবাৰ হ'লেও ষ্টিম লোৱাটো বহুত বেছি ভাল হয়। ষ্টিম আপোনালোকে গৰম পানী উতলাই পেলাই এখন টাৱেলে ঢাকি পেলাইও ল'ব পাৰে, ষ্টিমাৰৰ সহায়তো ল'ব পাৰে। এই ষ্টিম আমাৰ নাকেদি গৈ পেলাই ভিতৰৰ লাংছলৈকে যায়, আৰু যিখিনি আমাৰ কেতিয়াবা শুকান কিছুমান বস্তু জমা হয়, বা কেতিয়াবা আমাৰ কফ জমা হয়, বা ইনফেকশ্যনৰ কাৰণে যিখিনি কফ হৈছে সেই কফখিনি উলিয়াবলৈও সহায় কৰে। আৰু যিটো ড্ৰাই কফ হয়, শুকান কাহ বুলি যিটো কওঁ, সেই শুকান কাহটো আমাৰ কমাবলৈ সহায় কৰে, আৰু যিখিনি ইনফেকশ্যন থাকে সেইখিনি ওলাই যাবলৈ সহায় কৰে। সেইবাবে ষ্টিম অতি বেছি ভাল হয় আমাৰ ইনফেকশ্যন কমাবৰ বাবে। 5 নম্বৰটো হৈছে বহুত দৰকাৰী কথা, সেইটো হৈছে ব্ৰিডিং অৰ্থাৎ উশাহ নিশাহ লোৱা। এতিয়া আপোনালোকে ভাবিছে এই বিষয়ে মই কি ক'বলৈ ওলাম।
মই এই বিষয়ে এক্সাৰসাইজৰ বিষয়ে নকওঁ ব্ৰিডিং এক্সাৰসাইজৰ ভিডিঅ'জ আছে আপোনালোকে চাব পাৰে আৰু ব্ৰিডিঙৰ বিষয়ে বহুতখিনি ভিডিঅ'জ ইউটিউবত অলৰেডি পাব্লিছ হৈছে কিন্তু এটা দৰকাৰী কথা মই ইয়াতে কৈ থওঁ আমি যেতিয়া নৰ্মেলি বহি থাকোঁ বা কাম কৰি থাকোঁ দিনটোত ৰেগুলাৰলি আমি উশাহ নিশাহ লৈ থাকোঁ আমি গম নোপোৱাকৈ উশাহ নিশাহটো এটা ইনভলেণ্টাৰী প্ৰচেছত আমি লৈ থাকোঁ যিটো আমি কণ্ট্ৰল নকৰোঁ নিজে নিজে হৈ থাকে কিন্তু কেতিয়াবা কি হয় বিভিন্ন ষ্ট্ৰেছৰ ফলত বা আমাৰ অভ্যাসৰ বাবে আমি শ্যালো ব্ৰিডিং কৰোঁ অৰ্থাৎ আমি পাতলকৈ উশাহটো লওঁ পাতলকৈ অৰ্থাৎ মানে আমি পুৰা ডিপ উশাহটো নলওঁ ভিতৰলৈ টানি নিনো ওপৰতে লৈ থাকোঁ অলপ অলপ লওঁ অলপ অলপ এৰো আকৌ অকণমান লওঁ আকৌ এৰো এনেকুৱা ধৰণৰ প্ৰচেছটো আমাৰ ৰেগুলাৰ ব্ৰিডিঙত দেখা পোৱা যায় কিন্তু দিনটোত আমি যেতিয়া কনচিয়াছলি ডিপ ব্ৰিডিং কিছুমান কৰিব লাগে অৰ্থাৎ উশাহটো পুৰা দীঘলকৈ টানি আৰু বাহিৰলৈ দীঘলকৈ উলিয়াব লাগে তেতিয়াহে এই গেছৰ যিটো এক্সচেঞ্জ হয় অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড সেইখিনি সম্পূৰ্ণভাৱে হয় আৰু তেতিয়া আমাৰ লাংছখন সুস্থ হৈ থাকে সাধাৰণতে আমি বেছিভাগ 80% মানুহে শ্যালো ব্ৰিডিং কৰোঁ অৰ্থাৎ আমি অকল বুকুখনৰ পৰা উশাহ নিশাহ লওঁ আমাৰ উশাহ নিশাহ লওঁতে বিভিন্ন ধৰণৰ বস্তুৱে সহায় কৰে যেনেকৈ আমাক নাকৰ পৰা আৰম্ভ কৰি লাংছৰ পৰা আৰম্ভ কৰি ডায়েফ্ৰাম বা চেষ্ট বুকু আৰু পেটৰ ওপৰৰ ভাগ সেই সকলোখিনিয়ে সহায় কৰে আমাৰ উশাহ নিশাহ ল'বলৈ আমি যেতিয়া শ্যালো ব্ৰিডিং কৰোঁ অকল আমি চেষ্টৰ মাচলখিনিহে ব্যৱহাৰ কৰোঁ সেইবাবে দিনটোত যেতিয়াই উশাহ লয় অকণমান কনচিয়াছলি ল'বলৈ চেষ্টা কৰিব তেতিয়া আমাৰ লাহে লাহে ই অভ্যাসলৈ ৰূপান্তৰ হৈ পৰে ডিপ ব্ৰিডিং কেনেধৰণে কৰিব যদি আপোনালোকৰ অভ্যাস নাই মন কৰিছে যে উশাহটো বহুত পাতলকৈ লয় তেনেহ'লে উশাহটো যেতিয়াই বহে ফ্ৰী টাইমত এবাৰমান দীঘলকৈ ল'ব দীঘলকৈ ধৰি লওক মই উশাহটো লওঁতে 5লৈকে গন্তি কৰিছোঁ ধৰি লওক 1 2 3 4 5 5লৈকে মই উশাহটো ভিতৰলৈ টানিলোঁ যেতিয়া এৰিব তাক দুগুণ লাহেকৈ এৰিব যেনেকৈ ধৰি লওক এৰুতে মই 10লৈকে কাউণ্ট কৰিম 1 2 3 4 5 6 7 8 9 10 কাউণ্টত মই উশাহটো এৰিম 5 কাউণ্টত মই উশাহটো ল'ম 10 কাউণ্টত মই উশাহটো এৰিম এইটো এটা উদাহৰণহে দিছোঁ যিমানে আপোনালোকে কাউণ্ট নকৰে এৰুতে দুগুণ কৰিব লোৱাতকৈ তেনেধৰণে প্ৰচেছটো যদি আপোনালোকে ফ'ল' কৰে আৰু লগতে যেতিয়া উশাহ লয় হাতখনেৰে এনেকৈ পেটৰ ওপৰ ভাগত দি পেলাই চাব আৰু লগতে বুকুখনতো দিব আৰু উশাহটো যেতিয়া লয় চেষ্টা কৰিব যাতে পেটটো ফুলি যায় আৰু যেতিয়া উশাহটো এৰে পেটটো কমি যায় এই প্ৰচেছটো আপোনালোকে কনচিয়াছলি কৰিব লাগে আজিকালি আমাৰ অভ্যাসটো নাইকিয়া হৈ গৈছে এই অভ্যাসটো আৰু এনেধৰণে কনচিয়াছলি কৰিলেহে আমাৰ ব্ৰিডিং পেটাৰ্ণটো লাহে লাহে শুদ্ধ হ'বলৈ আৰম্ভ কৰে এইকেইটাই আছিলে 5টা পইণ্ট যিকেইটাৰ বিষয়ে মোক ক'বলগীয়া আছিলে হেল্ডি লাংছৰ বিষয়ে কেনেধৰণে হাওঁফাওঁখন ঠিক কৰি ৰাখিব পাৰে আৰু অক্সিজেন লেভেলৰ বিষয়েও মই আন এটা ভিডিঅ' বনাম য'ত আপোনালোকক ডিটেইলছত জনাম যে কেনেধৰণে কি কৰিব পাৰি আৰু অকল সেয়াই নহয় তাৰোপৰি তাৰ পৰা কি গুণাগুণ আমি জানি পেলাই কামখিনি কৰিলে আমাৰ বাবে সহায় হ'ব বুলি মই ভাবোঁ আৰু সেইবাবে তাৰ ডিটেইলছত মই আন এটা ভিডিঅ' আপোনালোকৰ আগলৈ আগবঢ়াম আজিলৈ ইমানেই নতুন এটা ভিডিঅ' যোগেৰে আপোনালোকক পুনৰ লগ পাম তেতিয়ালৈকে নমস্কাৰ